প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া লাড়ু ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, প্লেটত সজাই থৈছোঁ, দেখিবলৈ কিমান ধুনীয়া লাগিছে। এটা লাড়ু মই ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিওঁ, একেবাৰে মিহি, এয়া চাওকচোন, আৰু কোমল। গুড়েৰে বনাইছোঁ, হেলথি হয়, আৰু যিসকলে চেনি নাখায় তেওঁলোকেও বহুত ভাল পাব এই লাড়ুটো খাই। আৰু গুড়ৰে বনোৱা বস্তু প্ৰথমতে ঠিকেই থাকে, দুদিনমানৰ পিছত কি হয়, একেবাৰে টান হৈ যায়। কিন্তু এই লাড়ুটো তেনেধৰণৰে নহয়, কেইদিনমান থৈ দিলেও প্ৰথমৰ দৰে এই লাড়ুটো কোমল হৈ থাকিব আৰু বনাবলৈও একেবাৰে সহজ। আমাৰ ঘৰত থকা বস্তুৰে আমি চুজিৰ সৈতে বনাব পাৰোঁ। এটা মই আপোনালোকৰ আগত ভাঙি দেখুৱাওঁ, তেতিয়াহে আপোনালোকে গম পাব লাড়ুটো কিমান কোমল হৈছে। এয়া চাওকচোন, ভিতৰখন কিমান ধুনীয়া আৰু বহুত সোৱাদ লগা হয়। আৰু এই লাড়ুটো মই কেনেধৰণৰে বনালোঁ তাকে মই আপোনালোকৰ আগত দেখুৱাওঁ, আহক। এটা চচপেন লৈছোঁ আৰু চচপেনটোত মই এয়া এবাটি গুড় দিছোঁ। সৰু বাতি হয়, সৰু বাতিৰে এবাটি গুড় দিছোঁ। আৰু সেই একেটা বাতিৰে মই পানী দিম আধা বাতি। এয়া আধা বাতি পানী দি দিলোঁ। আৰু এতিয়া গেছৰ ফ্লেমটো বেছি কৰি দিছোঁ। আৰু গুড় আৰু পানীখিনি মই ধুনীয়াকৈ উতলাই ল'ম, যাতে গুড়খিনি ধুনীয়াকৈ গলি যায়। এয়া দেখিছেনে, গুড়খিনি মই অলপ সৰু সৰুকৈ কাটি লৈছোঁ বাৰু। সৰু সৰুকৈ কাটি ল'লে অকণমান সোনকালে গুড়খিনি গলি যাব। গুড়খিনি ধুনীয়াকৈ গলি গ'ল আৰু পানীখিনিও খুব ভালদৰে মই উতলাই ল'লোঁ। আৰু আমাৰ গুড়ৰ পানী তৈয়াৰী হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিছোঁ আৰু গুড়ৰ পানীখিনি মই ঠাণ্ডা হ'বলৈ দিম। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীখনত এয়া দিছোঁ চুজি। যিটো বাতিৰে মই গুড় লৈছিলোঁ সেই বাতিটোৰ মানে দুভাগ হ'ব। তাৰমানে এবাটি চুজি লৈছোঁ আৰু আধা বাতি মই গুড় লৈছিলোঁ দেই। এয়া এবাটি চুজি মই এতিয়া অকণমান ভাজি ল'ম। আৰু গেছৰ ফ্লেমটো ল' মিডিয়াম কৰি থৈছোঁ। ল' মিডিয়ামতে মই চুজিখিনি ভাজি থাকিম। চুজিখিনিৰ পৰা যেতিয়া এটা ভজা ভজা গোন্ধ ওলাব, অকণমান কালাৰটো চেঞ্জ হ'ব, তেতিয়া চুজিখিনি আমাৰ ভজা হৈ যাব। আৰু মই দেখুৱাই থাকিম বাৰু আপোনালোকক। চুজিখিনি ভজা হৈ গৈছে আৰু আপোনালোকে দেখিছেনে, অকণমান কালাৰটো চেঞ্জ হৈছে, ৰঙচুৱা লেখীয়া হৈছে। আৰু চুজিৰ পৰা ধুনীয়া এটা ভজা ভজা গন্ধ আহিছে আৰু আমাৰ এয়া চুজিখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে মিলাই দিম নাৰিকলৰ গুড়ি। এয়া মই ডেচিকেটেড নাৰিকল লৈছোঁ, শুকান নাৰিকলৰ গুড়ি 3 চামুচমান হ'ব, চাহ খোৱা চামুচেৰে। আৰু সেইখিনিও এতিয়া অকণমান ভাজি ল'ম। কেঁচা নাৰিকলৰ গুড়িও আপোনালোকে দিব পাৰে। মোৰ ওচৰত শুকান নাৰিকলৰ গুড়ি আছিল, মই সেয়া শুকান নাৰিকলৰ গুড়িয়ে দি দিছোঁ। আৰু শুকান নাৰিকলৰ গুড়ি দিলে আমাৰ লাড়ুটো কেইবাদিনলৈকে থৈ দিব পাৰি, বেয়া নহয়। কেঁচা নাৰিকল দিলেও ভাল হৈ থাকে, তথাপিতো গৰমৰ দিন অকণমান বেয়া হোৱাৰ সম্ভাৱনা থাকে। তথাপিতো আমি বস্তুবোৰ এতিয়া ফ্ৰিজতে থ'ব লাগে দেই, নতুবা বেয়া হোৱাৰ সম্ভাৱনা থাকে। আৰু এয়া দেখিছেনে, নাৰিকলৰ গুড়ি আৰু চুজি মই ধুনীয়াকৈ এয়া ভাজি ল'লোঁ। আৰু এতিয়া ইয়াতে মই কেঁচা চপ অকণমান দি দিছোঁ। এয়া কেঁচা চপ হ'ব আধা চামুচতকৈ কম, সেয়াও মই এতিয়া ভাজি ল'ম ইয়াৰ লগতে। আপোনালোকে কেঁচা চপৰ সলনি ইলাচি গুড়িও দিব পাৰে। মই কেঁচা চপকে দিছোঁ। কেঁচা চপৰ গোন্ধটো ভাল লাগে। আৰু বহুত ধুনীয়াকৈ এয়া মই ভাজি লৈছোঁ, দেখিছেনে, একদম ধুনীয়া এটা ৰং আহিছে। ইয়াতে মই মিলাই দিম এয়া পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰ মই 2 চামুচমান মিলাই দিছোঁ। পাউডাৰ গাখীৰ অকণমান মিলাই দিলে চুজিৰ লাডুটো খাবলৈ বহুত সোৱাদ লগা হয়। পাউডাৰ গাখীৰখিনি অকণমান গোটা গোটা হৈ আছে, একো নাই। আমি যেতিয়া গুড়ৰ পানী দিম তেতিয়া এইখিনি ধুনীয়াকৈ মিহি হৈ যাব। আৰু এতিয়া আমি যে গুড়খিনি পানীৰ লগত মিলাই থৈছিলোঁ, এয়া গুড়ৰ পানীখিনি অলপ অলপকৈ দি যাম। আৰু গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। গোটেইখিনি একেবাৰতে নিদিওঁ, হয়তো বেছিও হ'ব পাৰে। এয়া দেখিছেনে, অলপ অলপকৈ দিছোঁ মই। আৰু অকণমান দি দিলোঁ। আৰু অকণমান আছে, সেইকণো মই দি দিওঁ। গোটেইকণ দি দিছোঁ। আৰু এতিয়া মই ভালদৰে মিলাই দিম। এই দেখিছেনে, ধুনীয়াকৈ মই মিলাই দিছোঁ। আৰু আমাৰ গুড়ৰ পানীৰ জোখটো একদম ধুনীয়াকৈ হৈছে, না বেছি হৈছে না কম হৈছে। এয়া দেখিছেনে। আৰু এটা বস্তু মই দিবলৈ পাহৰিয়ে থাকিলোঁ, সেয়া হৈছে ঘি।
ঘি পাহৰিয়ে থাকিলোঁ, ঘি অকণটো দিবই লাগিব। এচামুচ ঘি মই দি দিছোঁ, একো নাই বাৰু, শেষত দিলেও ভালহে, ঘিউৰ গোন্ধটো আৰু ধুনীয়াকৈ আহিব। এতিয়া গোটেই বস্তুখিনি মই খুব ভাল ধৰণেৰে মিলাই দিলোঁ। আমাৰ পানীৰ হিচাপটো দেখিছেনে কিমান ধুনীয়াকৈ হৈছে। মই চুজি এবাতি লৈছিলোঁ আৰু সেইটো জোখতে আধা বাতি মই, সেইটো সৰু বাতি সেইকাৰণে এবাতি যেন দেখাইছে, আধা বাতি গুড় লৈছোঁ আৰু আধা বাতি পানী লৈছোঁ। একদম জোখটো বহুত ধুনীয়াকৈ হৈছে, দেখিলে নহয় আপোনালোকে। এতিয়া এইখিনি মই প্লেট এখনৰে ঢাক মাৰি থৈ দিলোঁ। প্লেটখনৰে ঢাক মাৰি থ'লে আমাৰ চুজিখিনি ধুনীয়াকৈ ফুলি যাব আৰু লাডুটো খাবলৈ বহুত ধুনীয়া কোমল কোমল হ'ব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম। চুজিখিনি ঠাণ্ডা হ'ল, হাতেৰে চুব পৰা হ'ল। বহুত বেছিও ঠাণ্ডা কৰিব নালাগে, নতুবা লাডু বান্ধিবলৈ দিগদাৰী হ'ব। মানে হাতেৰে চুব পৰা হ'ল আৰু এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ চুজিখিনি ফুলি আছে। আৰু এতিয়া মই লাডু বান্ধি যাম আৰু হাতত অকণমান ঘি লগাই লৈছোঁ। আৰু এতিয়া ডাঙৰ সৰু কিমান কৰে ধুনীয়াকৈ আমি লাডু বনাই যাম। এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ লাডুটো বান্ধ খাই গৈছে। এয়া আৰু এতিয়া অকণমান এনেধৰণেৰে মিলাই দিছোঁ। এয়া এইটো দেখিছেনে কিমান ধুনীয়া আমাৰ লাড়ু হৈ গৈছে, চুজি আৰু গুড়ৰ লাড়ু। আৰু এটা বনাই দেখুৱাওঁ, ডাঙৰ সৰু কিমান কৰে সেইটো নিজৰ কথা। আৰু হিচাপটো বহুত ভালকৈ ধৰণৰে হৈছে আমাৰ। এবাতি চুজি, আধা বাতি গুড় আৰু আধা বাতিতকৈ অকণমান পানী কম দিছোঁ বাৰু। ধুনীয়াকৈ হৈছে, দেখিছেনে বহুত ধুনীয়াকৈ আমাৰ লাড়ুটো হৈছে। এইটো যিসকলে চেনি নাখায় তেওঁলোকে এনেধৰণৰে গুড়ৰে লাডু বনাই খাব পাৰিব। ধুনীয়াকৈ লাডুবোৰ বনাই গৈছোঁ, একদম দিগদাৰী হোৱা নাই, বহুত ধুনীয়া হৈছে। এয়া চাওকচোন কেইবাটাও লাডু বনালোঁ, মই ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। এনেধৰণৰে মই এতিয়া লাডুবোৰ বনাই যাম। এতিয়া লাডুবোৰ অকণমান কোমল হৈ থাকে আৰু ঠাণ্ডা হোৱাৰ লগে লগে কি হ'ব, লাডুবোৰ টান হৈ যাব। আৰু গোটেইখিনি লাডু বনাই হোৱাৰ পিছত মই আপোনালোকক এবাৰ দেখুৱাম বাৰু। লাড়ুখিনি মোৰ বনাই হৈ গ'ল, মই ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। দেখিছেনে কিমান ধুনীয়া লাগিছে। প্ৰতিটো লাড়ু দেখিবলৈ ধুনীয়াই নহয়, একেবাৰে কোমল হৈছে আৰু মিহি হৈছে। এতিয়া মই কেনেধৰণেৰে বনালোঁ আপোনালোকে দেখিলেই, বনাবলৈ একেবাৰে সহজ। আৰু মই কোৱাৰ দৰে যদি জোখটো আপোনালোকে লয়, লাড়ুকেইটা বহুত ধুনীয়াকৈ বান্ধিব পাৰিব আৰু কোমল হৈ থাকিব। এনেদৰে যদি আপোনালোকে লাড়ু বনোৱা নাই, এবাৰ ট্ৰাই কৰি চাব পাৰিব। লগতে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।